রাত আনুমানিক 2:30টে হোজাই জেলার এলিফ্যান্ট করিডোরে দ্রুত বেগে ছুটছিল সাইরং আনন্দবিহার রাজধানী এক্সপ্রেস। আচমকা রেল লাইনে বিশাল হাতির পাল দেখতে পান লোকো পাইলট, কিন্তু ততক্ষণে পরিস্থিতি নিয়ন্ত্রণের বাইরে। ইমার্জেন্সি ব্রেক কষলেও রক্ষা হয়নি হাতির পালে ধাক্কা রাজধানী এক্সপ্রেসের। ঘটনাস্থলে মৃত্যু কমপক্ষে 7টি হাতির। লাইনচ্যুত রাজধানী एक्सप्रेसের 4টে কামরা। ये घटना करीब रात को 2:30 बजे घटी थी। जमुनामुख कामपुर जो सेक्शन है लंबिंग डिवीजन का, तो यहाँ जो साइरांग से आनंद विहार जाने वाली राजधानी एक्सप्रेस थी वो आ रही थी, और आते ही जब लोको पायलट ने सामने देखा कि करीब 100 एलिफेंट्स का एक झुंड पार हो रही थी रेलवे ट्रैक को, फिर उसने इमरजेंसी ब्रेक लगाई और ट्रेन के स्पीड को कंट्रोल किया। लेकिन जो कुछ एलिफेंट्स के साथ वो डैशिंग हो गया, जो कि 6 एलिफेंट का खबर हमको मिला है। और लेकिन लोको पायलट की जो टाइमली एक्शन था उसके वजह से मतलब वो टाइमली स्पीड को कम करने की वजह से जो यात्री है उनको कोई नुकसान नहीं हुआ। প্রধানমন্ত্রীর অসম সফরের দিনেই ঘটেছিল এই দুর্ঘটনা, তবে এই সংবাদ কিছুটা হলেও চাপা পড়ে যায়। প্রশ্ন হলো, কার গাফিলতিতে এত বড় ঘটনা, রেল না বন বিভাগ? স্থানীয় বাসিন্দাদের অভিযোগ, ঘটনার জন্য দায়ী রেল, সঙ্গে উঠে এসেছে বন বিভাগের চরম গাফিলতির কথাও। স্থানীয় সূত্রের খবর, বিগত প্রায় 20 দিন ধরে কামপুরের বিভিন্ন এলাকায় বিচরণ করছিল এই হাতির পাল, কিন্তু বন বিভাগ কোনো পদক্ষেপ নেয়নি বলে অভিযোগ। এই যে আমাৰ ৰেল কৰ্তৃপক্ষক জনোৱাৰ পিছতো ইয়াত যে 120 কিলোমিটাৰ গতিবেগত এই যে ট্ৰেইনখন পাৰ হৈ যাব লাগিলে আমি ৰেল কৰ্তৃপক্ষক আমি এইটো মানে তেওঁলোকৰ গাফিলতি বুলি আমি ক'ব বিচাৰিছোঁ। লগতে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতিৰ সম্পূৰ্ণ গাফিলতিৰ কাৰণে দুৰ্ঘটনাটো ঘটিব পাৰিছে। ৰেল মানে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ গাফিলতিৰ কাৰণে তেওঁলোকে জানে আজি কাজিৰঙাৰ পৰা আজিৰ দিনটোত নামি অহা নাই। আজি সমগ্ৰ কামপুৰ অঞ্চলটোত প্ৰায় আজি 20-25 দিন ধৰি পেলাই এই হাতীবিলাক ঘূৰি ফুৰিছে। তেওঁলোকে কিয় এই প্ৰটেকশ্যন দিব নোৱাৰিলে? ইয়াত আমি তেওঁলোকক গৰিহণা দিছোঁ একেমুখে যে এওঁলোকৰ গাফিলতিৰ কাৰণে আজি দুৰ্ঘটনাটো হ'ল। একই অভিযোগ AIUDF বিধায়ক রফিকুল ইসলামের। তিনি বলেন, এলিফ্যান্ট করিডোরে এত বড় দুর্ঘটনা মেনে নেওয়া যায় না। ये दुर्भाग्य है, दुखद घटना है। हाथी देखिए हर किसी का प्यारा है, और आसाम में फॉरेस्ट है, और इन पहाड़ी फॉरेस्ट इलाके से हाथी का इधर उधर आना जाना ये तो हमेशा होता रहता है। तो इन चीजों को फॉरेस्ट डिपार्टमेंट, रेलवे डिपार्टमेंट, इससे पहले भी वहां हादसा हुआ, तो इन लोगों को खास तौर से जो इंतजाम करना चाहिए था नहीं किया। दुर्भाग्य है। तो मैं समझता हूं कि फॉरेस्ट डिपार्टमेंट की मतलब लापरवाही की वजह से, उनकी नेग्लिजेंसी की वजह से, और रेलवे डिपार्टमेंट भी दोनों के नेग्लिजेंसी की वजह से इतना बड़ा हादसा हुआ। কেন এই দুর্ঘটনা, কারণ খুঁজে বের করতে শুরু হয়েছে বিভাগীয় তদন্ত। কিন্তু প্রশ্ন হলো, অসমে বন্যপ্রাণীরা কতটুকু সুরক্ষিত? রাজ্যে ক্রমশ সংকুচিত হচ্ছে বনভূমি। অবাধ বন ধ্বংসের ফলে রাজ্যে বেড়েছে হাতি মানুষের সংঘাত। একইভাবে পরিকাঠামোগত উন্নয়নের জন্য হাতি করিডোরে নির্মাণ হয়েছে সড়ক, রেলপথ, ফলে বিপন্ন বন্যপ্রাণ। ব্যুরো রিপোর্ট, NKTV বাংলা।